নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম সিটেট ডিসেম্বৰ সেশনৰ যেটো নোটিফিকেশন প্ৰকাশ পালে তাৰ ওপৰত আলোচনা কৰিম আৰু লগতে অসম চৰকাৰৰ আহিবলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ বিষয়ে। প্ৰথমে বন্ধুসকল আমি সিটেটৰ অফিচিয়েল নোটিফিকেশনখনত কিবা চেঞ্জেস আছে নেকি, এক্সাম প্যাটাৰ্ন বা সিলেবাসৰ কি চেঞ্জ আছে আৰু পাব্লিক নোটিস যিখন উলাইছিলে তাত কিবা এক্সাম দুদিন হোৱাৰ কথা কোৱা হৈছে নেকি সেই বিষয়ে আলোচনা কৰিম। কি ক্ষেত্ৰত এক্সাম দুদিন হ'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো পলম নকৰি আমি আৰম্ভ কৰো আহক। প্ৰথমে বন্ধুসকল আমি সিটেটৰ পাব্লিক নোটিসখন চাই লওঁ আহক। এইখন হৈছে সিটেটৰ ফালৰ পৰা প্ৰকাশ পোৱা পাব্লিক নোটিস। ইয়াত চাওক লিখা আছে দ্য সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন উইল কন্ডাক্ট দ্য 20th এডিশন অফ সেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট সিটেট অন 1st of December 2024 সানডে। অৰ্থাৎ ডিসেম্বৰ মাহৰ প্ৰথম যেটো সানডে সেই দিনটোতে আপোনালোকৰ পেপাৰ 1 আৰু পেপাৰ 2 ৰ সিটেট এক্সাম কন্ডাক্ট কৰা হ'ব। আপোনালোকে হয়তো জানেই যে সিটেট পেপাৰ 1 হৈছে ক্লাস 1 ৰ পৰা ক্লাস 5 অৰ্থাৎ লোৱাৰ প্ৰাইমাৰী লেভেল আৰু পেপাৰ 2 হৈছে ক্লাস 6 ৰ পৰা ক্লাস 8 অৰ্থাৎ আপাৰ প্ৰাইমাৰী লেভেল। গতিকে বন্ধুসকল আপোনালোকৰ মাজত মাত্ৰ দুমাহ সময় আছে, অৰ্থাৎ সেপ্টেম্বৰ মাহটো গল বুলিয়ে ধৰিব পাৰি আৰু মাজত অক্টোবৰ আৰু নৱেম্বৰ আৰু ডিসেম্বৰটো প্ৰথম ফাৰ্স্ট দিনাই আপোনালোকৰ এক্সাম। গতিকে আপোনালোকৰ মাজত মাত্ৰ দুমাহ সময় আছে। গতিকে বন্ধুসকল আপোনালোকে পলম নকৰি পেলাই প্ৰিপাৰেচন আৰম্ভ কৰক আৰু আমাৰ সিটেটৰ এপ্লিকেশন প্ৰসেসটো স্টাৰ্ট হ'ব 17th of September পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16th of October 2024। অৰ্থাৎ বন্ধুসকল আপোনালোকৰ যদিও 16 অক্টোবৰ লৈকে এপ্লিকেশন প্ৰসেসটো চলিব কিন্তু আপোনালোকে লাষ্ট ডেটক লৈকে একদম ওয়েট নকৰিব, কাৰণ কেতিয়াবা কি হয় সাৰ্ভাৰ স্লো হৈ যায়, বহুতে যেহেতু এপ্লাই কৰি থাকে সাৰ্ভাৰ স্লো হৈ যাব পাৰে। গতিকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰক, পাৰিলে সেপ্টেম্বৰতে কৰক আৰু নোৱাৰিলেও অক্টোবৰৰ প্ৰথম সপ্তাহৰ পিনে এপ্লাই কৰি দিব। আৰু বন্ধুসকল মই যেটো ভিডিঅ'টোৰ প্ৰথমতে কৈছিলো যে এক্সাম দুদিন হ'ব পাৰে নেকি, চাওক বন্ধুসকল ইয়াতে লিখা আছে ইন কেস number of candidates are more in any city the exam may also be conducted on 30th of November 2024। অৰ্থাৎ কোনোবা এখন সিটিত যদি নাম্বাৰ অফ ক্যান্ডিডেটস বহুত বেছি হৈ যায় তেতিয়া কি কৰিব পাৰে, 1st ডিসেম্বৰ টু এক্সাম হ'বই সানডে, তাৰ আগদিনা অৰ্থাৎ 30 নৱেম্বৰতো আপোনালোকৰ এক্সাম কন্ডাক্ট কৰি দিব পাৰে। অৰ্থাৎ তেতিয়া হলে আপোনালোকৰ দুদিন এক্সাম কন্ডাক্ট হ'ব 30 নৱেম্বৰ আৰু 1st of ডিসেম্বৰ। আৰু এইটো আপোনালোকে নিজৰ এডমিট যেতিয়া এক্সামৰ দুদিন আগত ডাউনলোড কৰিব দিব তাতে আপোনালোকৰ ডেট অফ এক্সামিনেশন লিখা থাকিব। আৰু যদি সেইখন সিটিত নাম্বাৰ অফ ক্যান্ডিডেটস আগৰ দৰে থাকে গতিকে আগৰ নিচিনাকে এদিনতে এক্সাম হ'ব। গতিকে বন্ধুসকল এইটো আপোনালোকে চিন্তা কৰাৰ বিষয় নহয়, আপোনালোকৰ এডমিটত লিখাই থাকিব ডেট অফ এক্সামিনেশন। গতিকে বন্ধুসকল এতিয়া আমি ইনফৰমেশন বুলেটিনখন চাই লওঁ য'ত গোটেই ডিটেইলছ লিখা আছে আমাৰ সিটেট এক্সামটোৰ বিষয়ে। বন্ধুসকল এয়া চাওক অফিচিয়েল যিখন ইনফৰমেশন বুলেটিন, ইয়াত ডিউৰেশ্যন অফ অনলাইন এপ্লিকেশন মই ক'লোৱে 17 ছেপ্টেম্বৰৰ পৰা 16 অক্টোবৰ আৰু লাষ্ট ডেট এক্সামিনেশন ফি পেমেন্ট কৰাৰ লাষ্ট ডেটও 16 অক্টোবৰে হয় আৰু ডেট অফ এক্সামিনেশন 1st of December 2024। এইখিনি আপোনালোকক ক'লোৱে তেতিয়া। আৰু ইয়া চাওক এক্সাম শিডিউলখন আগৰ দৰেই আছে, অৰ্থাৎ পেপাৰ 2 মৰ্নিং শিফটতে হ'ব আগৰ নিচিনাকৈ 9:30 ৰ পৰা 12 PM লৈকে 12 noon লৈকে আৰু পেপাৰ 1 হ'ব ইভিনিং শিফটত অৰ্থাৎ 2:30 PM ৰ পৰা 5 PM লৈকে। এইখিনি আগৰ দৰেই আছে। আৰু নেক্সট আমি বন্ধুসকল আমি এক্সাম প্যাটাৰ্নটো চাই লওঁ, এক্সাম প্যাটাৰ্নত কিবা চেঞ্জেস আহিছে নেকি। এয়া চাওক বন্ধুসকল এয়া হৈছে এক্সাম প্যাটাৰ্ন। এক্সাম প্যাটাৰ্নত তেনেকে একো চেঞ্জেস অহা নাই। পেপাৰ 1 আপোনালোকে জানে 5টা সেকশনত হয়। প্ৰথমটো হৈছে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি, মেথমেটিক্স, এনভাইৰনমেন্টাল ষ্টাডিজ, ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2। আপোনালোকে জানে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 দুটা চুজ কৰিব লাগে। আপোনালোকে যেতিয়া এপ্লিকেশন প্ৰসেস যেতিয়া কৰিব, আপোনালোকে অনলাইন এপ্লিকেশন কৰিব তেতিয়া কি হয় ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 আপোনালোকে চুজ কৰিব লাগে। সাপোজ আপুনি ল্যাঙ্গুৱেজ 1 ত ইংলিশ ললে, ল্যাঙ্গুৱেজ 2 ত কি ল'ব, ল্যাঙ্গুৱেজ 2 ত আপোনালোকে এছামিজ ল'ব পাৰে, বেংগলী ল'ব পাৰে, যাৰ যেটো প্ৰিফাৰ্ড ল্যাঙ্গুৱেজ হয় এটো আপোনালোকে ল'ব পাৰে। ঠিক তেনেকে আমি এতিয়া চাই লওঁ পেপাৰ 2 ৰ বিষয়ে। পেপাৰ 2 তো ঠিক তেনেকুৱা একেই আছে আগৰ নিচিনাই, অৰ্থাৎ চাইল্ড ডেভেলপমেন্ট পেডাগজি থাকিব 30 MCQ 30 মাৰ্কস, মেথমেটিক্স আৰু সায়েন্স থাকিব 60 MCQ 60 মাৰ্কস
আৰু যিসকলে মানে মেথামেটিক্স যিসকলে সায়েন্স বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকৰ কাৰণে হ'ব এইখন পেপাৰ মেথামেটিক্স আৰু সায়েন্স আৰু যিসকলে আৰ্টছ বা কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে সোশ্যাল সায়েন্স ল'ব পাৰে সোশ্যাল সায়েন্স তেওঁলোকৰ কাৰণেও 60 MCQs থাকিব 60 মাৰ্কস আৰু বাকি অৰ্থাৎ আপোনালোকৰ 2 or 3 সিলেক্ট কৰিব লাগিব যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশন কৰে আৰু ইয়াতো সেম বন্ধুসকল ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 আপোনালোকে ল'বই লাগিব আগৰ নিচিনাকে মই কলোৱে গতিকে টোটাল আপোনালোকৰ 150 MCQs থাকিব আৰু মাৰ্ক থাকিব 150 মাৰ্কস আৰু টাইম থাকিব 2.5 hour গতিকে এইখিনি আছিল বন্ধুসকল আৰু নেক্সট আছিল বন্ধুসকল আপোনালোকৰ এক্সামিনেশন ফিস আগৰ দৰে আছে বন্ধুসকল সব জেনাৰেলৰ আৰু OBC 1000 আপোনালোকে যদি যিকোনো এখন পেপাৰত এপ্লাই কৰে অৰ্থাৎ পেপাৰ 1 বা পেপাৰ 2 যদি আপোনালোকে এপ্লাই কৰে তেতিয়া হলে 1000 ফিস আৰু বোথ পেপাৰ আপোনালোকে পেপাৰ 1 আৰু পেপাৰ 2 দুখনতে কৰিলে 1200 ঠিক তেনেকে SC ST বা ডিফাৰেন্টলি এবল পাৰ্সনৰ কাৰণে 500 আৰু 600 এইখিনি আপোনালোকে আগৰ পৰা গমে পাই সাগে তাৰ পিছত বন্ধুসকল সিটেটৰ ইখন হৈছে সিলেবাসখনত কোনো একো চেঞ্জ নাই বন্ধুসকল গোটেই আগৰ দৰে আছে এক্স্যাক্টলি সেম আছে গতিকে এইখিনি আপোনালোকে অফিচিয়েল নোটিফিকেশনটো চাই লব মই গোটেইখিনি ইয়াতে পঢ়ি নিদিও আৰু বন্ধুসকল এতিয়া আমি লাষ্টৰ পানে আহিছো যত গোটেই ডিটেইলছত শিডিউল আৰু ইম্পৰ্টেন্ট ডেটস খিনি লিখা থাকে এইখিনি গোটেইখিনি কলোৱে আপোনালোকৰ অনলাইন এপ্লিকেশন কেতিয়া হ'ব এইখিনি কোৱাই হল আৰু বন্ধুসকল আপোনালোকৰ অনলাইন এপ্লিকেশন কৰতে যদি কিবা কাৰেকশনস কৰিব লগা ভুল থাকি যায় আপোনালোকে কাৰেকশনসও কৰিব পাৰিব কেতিয়া কৰিব পাৰিব 21 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈকে আপোনালোকে কিবা যদি ভুল থাকি যায় তাত কাৰেকশন কৰিব পাৰিব আৰু আপোনালোকে এডমিট কাৰ্ড কিন্তু এক্সামৰ দুদিন আগত ডাউনলোড কৰিব পাৰিব আৰু এক্সাম ডেটটো কোৱাই হল আৰু ৰিজাল্ট আপোনালোকৰ ডিসেম্বৰৰ লাষ্টৰ পিনে 2025 জানুৱাৰী লাষ্টৰ পিনে ডিক্লেয়াৰ কৰিব কিন্তু ডিসেম্বৰতে জেনাৰেলি তেওঁলোকে লাষ্টৰ পিনে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিয়ে নকৰিলেও জানুৱাৰী ফাৰ্ষ্টৰ পিনে আপোনালোকে ৰিজাল্ট পাই যাব গতিকে বন্ধুসকল আজিৰ সিটেটৰ যিখিনি ইনফৰমেশন এখিনি আছিল বৰ বেছি একো চেঞ্জেস নাই আগৰ নিচিনাকৈ আছে গোটেইখিনি বন্ধুসকল এতিয়া আমি আহিছো জিটিপিজিটিৰ কথাখিনিলৈ জিটিপিজিটিত আপোনালোকে জানে বহুতে জিটিপিজিটিৰ কাৰণে ওয়েট কৰি আছে কেতিয়া আহিব বহুতে কমেন্ট কৰি আছে যে এই বছৰ 2024ত এক্সাম হ'ব নে নাই নে 25ত হ'ব বন্ধুসকল যেহেতু এতিয়ালৈকে এপ্লিকেশন স্টাৰ্ট হোৱা নাই আৰু এডিআৰই এক্সামো চলি আছে আৰু অক্টোবৰৰ পৰা আপোনালোকে জানে অসম পুলিচৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো স্টাৰ্ট হ'ব আৰু যেহেতু এতিয়ালৈকে এপ্লিকেশন প্ৰসেস স্টাৰ্টেই হোৱা নাই গতিকে খুব সম্ভৱত 2024ত এক্সাম হোৱাৰ আশা কম আছে 2025ৰ জানুৱাৰী বা ফেব্ৰুৱাৰীত আপোনালোকৰ এক্সাম হৈ যাব পাৰে গতিকে আপোনালোকে প্ৰিপাৰেচন টু চলাই ৰাখক 90% চান্স আছে যে আপোনালোকৰ এক্সাম ডিসেম্বৰত নহয় পেলে জানুৱাৰীত হ'ব বহুত চান্স আছে আৰু আপোনালোকে যদি সিটেটৰ এক্সামৰ প্ৰিপাৰেচন কৰি থাকে আপোনালোকৰ কিমান ভাল হ'ব চাওক ডিসেম্বৰত আপোনালোকে সিটেটৰ এক্সাম দিলে পেডাগজি আপোনালোকৰ পুৰা ৰিভিজন হৈ থাকিব আৰু তাৰ পিছত যদি আপোনালোকে জানুৱাৰীত গৈ পেলাই জিটিপিজিটিৰ এক্সাম দিয়ে গতিকে আপোনালোকৰ পেডাগজি খিনিটো ৰেডি হৈয়ে থাকিল অৰ্থাৎ 50 মাৰ্কছত যেহেতু পেডাগজি আছে জিটিপিজিটিৰ কাৰণে সেইখিনিটো আপোনালোকৰ অলমোস্ট ৰেডি হৈয়ে থাকিল আৰু বাকি কি থাকিলে আপোনালোকৰ আসাম এণ্ড ইটস পিপল সেইখিনিও আপোনালোকে এতিয়াৰ পৰা পঢ়ি থাকক বহুতে হয়তো বহুত আগৰ পৰাই পঢ়ি আছে কিন্তু যোনে সিটেটো দিম বুলি ভাবিছে আৰু আসাম টেট জিটিপিজিটিৰ কাৰণেও প্ৰিপাৰেচন কৰি আছে একেলগে আপোনালোকে দুটাই একেলগে চলাই যাওক সিটেটৰ পঢ়ক আৰু লগতে সাইড বাই সাইড ইংলিশ খিনিও চাই যাওক আৰু আসাম এণ্ড ইটস পিপলৰ কাৰণেও চাই যাওক ডিসেম্বৰ ফাৰ্ষ্টত আপোনালোকৰ সিটেট হৈ গল হৈ যোৱাৰ পিছত মাজত আৰু আপোনালোকে গোটেই ডিসেম্বৰ মাহটো পালে তাৰ পিছত জানুৱাৰী বা ফেব্ৰুৱাৰীত যদি আপোনালোকে এক্সাম পায় সেই মাজৰ টাইমখনত আপোনালোকে আসাম এণ্ড ইটস পিপল আৰু ইংলিশ বহুত ভালকে প্ৰিপাৰেচন কৰিব পাৰিব মক টেষ্ট দিব পাৰিব আৰু সিটেটৰ কাৰণে যেহেতু আপোনালোকে পেডাগজি পঢ়িয়ে থৈছে সেইখিনি আকৌ ৰিভিজন দিব পাৰিব গতিকে সিটেট আৰু আসাম টেট অৰ্থাৎ জিটিপিজিটি যোনে দুটা এক্সামৰ প্ৰিপাৰেচন কৰি আছে সিহঁতৰ কাৰণে বহুত গোল্ডেন চান্স কাৰণ আপোনালোকৰ পঢ়াটো বাৰে বাৰে ৰিভিজন হৈ থাকিব অৰ্থাৎ আপোনালোকৰ এক্সাম ভাল হোৱাৰ চান্সেছ বহুত বাঢ়ি যাব গতিকে বন্ধুসকল এইখিনি আছিল আপোনালোকে ফ্ৰাষ্ট্ৰেট নহব মই গম পাও বহুতে যোৱা বছৰৰ পৰাই ৰখি আছে 2023ৰ পৰাই ৰখি আছে কেতিয়া আহিব এক্সাম কেতিয়া আহিব গতিকে বন্ধুসকল আৰু বেছি দিন নাই এক্সাম হ'বই আপোনালোকৰ গতিকে এতিয়া যিখিনি 2-3 মাহ আছে এই 2-3 মাহ আপোনালোকে অলপমান ধৈৰ্য ধৰি ভালকে প্ৰিপাৰেচন কৰক
গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিলে যদি কিবা আপোনালোকৰ কোৱেৰি থাকে কমেন্ট সেকশনত জনাব আৰু নেক্সট আমি ভিডিঅ'ত বেলেগ এটা টপিক লৈ আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে থ্যাংক ইউ